হিমাংগ ঠাকুৰীয়া আমাৰ আপোনালোকৰ ওচৰত বা আমাৰ ওচৰত আহিলে তেখেতক জাৰুৰে আপোনালোকে এইখিনি কাৰণে সাজু হওক। আমাৰ আভাবিলাক সদায় শক্তিশালী, আমি ভাল হ'লে ভালেই, খং উঠিলে আমাৰ বেলেগ খং আমাৰ। বৰ্তমান আমি উপস্থিত আছো আৰবি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আৰু এই খেলপথাৰত আজি উপস্থিত হৈছে ৰাভা জনগোষ্ঠীৰ কেইবাটাও দলীয় সংগঠন আৰু তেওঁলোকৰ যি দাবী, যি অসম চৰকাৰৰ ফালৰ পৰা যি 1500 একৰ ভূমি অধিগ্ৰহণ কৰি বণিক গোষ্ঠীক হস্তান্তৰ কৰাৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে, এই প্ৰক্ৰিয়াৰ বিৰুদ্ধে তেওঁলোকে আজি প্ৰতিকূল বতৰক নেওচি আহি উপস্থিত হৈছেহি আৰবি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত। মই অতীতক কিছু দৃশ্যাৱলী দেখুৱাবলৈ অনুৰোধ জনাইছো। এয়া চাওক আৰবি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত তেওঁলোকে আয়োজন কৰা যি প্ৰতিবাদী সমদল, এই প্ৰতিবাদী সমদলৰ মই দৃশ্যাৱলী আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো। এয়া হ'ল 6ষ্ঠ অনুসূচিত দাবী সমিতি, কামৰূপ জিলা ৰাভা মহিলা পৰিষদ, কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা, তেওঁলোকে যৌথভাৱে এই সংগ্ৰাম আজি আয়োজন কৰিছে। আজি ফলাফল ৰাজচক্ৰ কাৰ্যালয়ত সন্মুখত যি আৰবি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ আছে, এই খেলপথাৰত তেওঁলোকে আজি আহি প্ৰতিবাদী কাৰ্যালয় আৰম্ভ কৰিছে। আৰু মই ইয়াৰে কিছু যি নেতৃত্ব আছে, আমি নেতৃত্বৰ কিছু ভাষ্য আপোনালোকক আমি দেখাবলৈ আমি চেষ্টা কৰিছো। ৰেডি থাকক আৰু তাৰ কাৰণে আমি তেওঁলোকক পুনৰবাৰ আমি এই বেদখলকাৰীৰ চিন্তাবিলাক পৰিহাৰ কৰি জনগোষ্ঠীয় মানুহসকলক খিলঞ্জীয়া মানুহসকলক অধিকাৰ দি, মাটিৰ অধিকাৰ পাত্তা দি, টাইটেল চাৰ্টিফিকেট দি তেওঁলোকক জীয়াই থকাৰ অধিকাৰটো দিব লাগে। আৰু এই ক্ষেত্ৰত আমি এটা কথা স্পষ্টভাৱে কম, বৰ্তমান যি APCR কংগ্ৰেছৰ যে নতুন সভাপতি হ'ল গৌৰৱ গগৈৰ স্থিতি কি? গৌৰৱ গগৈৰ এই ক্ষেত্ৰত স্থিতি কি? তেওঁ নতুন সভাপতি হৈছে, 60টা বছৰে কংগ্ৰেছে মাতি নিদিল, আজি তেওঁ সভাপতি হৈছে। এই চিন্তাটোত তেওঁৰ স্থিতি কি? তেওঁ এই স্থিতিটো ক্লিয়াৰ কৰিব লাগে যে জনগোষ্ঠীয় মানুহৰ যদি সঁচাকে ভাল পোৱা চিন্তাটো আছে, তেওঁলোকে এই মাটিবাৰী বিচৰা মানুহখিনিক তেওঁলোকে সহায় কৰিব লাগিব, চৰকাৰখনে সহায় কৰিব লাগিব। আৰু আমাৰ স্থানীয় বিধায়ক ডাঙৰীয়াকে মই কৈছো, ইমান বাৰে তেওঁ মাজত গৈ মানুহৰ মাজত গৈ ভোট লৈ যে আমি 6 দল সহযোগ কৰিম, মাটিবাৰী খৰ্ব হ'বলৈ নিদিওঁ, এই চিন্তাটো পৰিহাৰ কৰি যে তেওঁ ওলোটা খৰ মাৰিছে, এইটো নিন্দনীয় কাম। গতিকে অনাগত সময়ছোৱাত আমি ৰাইজৰ হৈ আমি কাম কাজ কৰিম, সংগ্ৰামী সমিতিয়ে ৰাইজৰ হৈ কাম কাজ কৰিব। আৰু অনাগত সময়ছোৱাত এইবিলাক চিন্তা পৰিহাৰ কৰি, মাটি বেদখল কৰা চিন্তা পৰিহাৰ কৰি অনাগত সময়ছোৱাত জনগোষ্ঠীয় মানুহক, খিলঞ্জীয়া মানুহক ভূমিপট্টা প্ৰদান কৰি তেওঁলোকক ন্যায্য আৰু স্বাভিমানেৰে জীয়াই থকাৰ অধিকাৰটো প্ৰদান কৰক, আমি আশা কৰিম। আৰু ইয়াৰ লগে লগে তেওঁলোকে অসম চৰকাৰৰ যিটো চিন্তা, ভাৰতীয় সংবিধানৰ যিটো চিন্তা, সেই চিন্তাত তেওঁলোকে নিমগ্ন হয় এই অধিকাৰ মানুহবিলাকৰ মাজত প্ৰদান কৰিবৰ কাৰণে আজিৰ ধৰ্মসূচী কাৰ্যসূচীৰ জৰিয়তে আহ্বান জনাইছো। যদি তেওঁলোকে 26ৰ নিৰ্বাচনৰ প্ৰাক্ক্ষণত আপোনালোকৰ দাবীসমূহ নামানে, তেওঁলোকে যি ভাবিছে সেয়া কৰে, তেতিয়াহ'লে আপোনালোকৰ জনগোষ্ঠীয় সংগ্ৰাম সমিতিয়ে কি পদক্ষেপ লয়? আমাৰ জনগোষ্ঠীয় সংগ্ৰাম সমিতি সঁচা কথা, আমাৰ 3টাকে ST সমষ্টি আছে। পলাশবাৰী সমষ্টিত প্ৰায় 40,000ৰ ওপৰত ST ভোট আছে। গতিকে পলাশবাৰী সমষ্টিত 40,000ৰ ওপৰত ST ভোটাৰ আছে। আমি ওলোটাকৈ মাৰি দিলে পলাশবাৰী সমষ্টিটো হাৰি আছে। আৰু 3টাকৈ ST সমষ্টি আছে, আমি তাতে হুৰাই দিয়াৰ কেপাচিটি আছে। গোটেইখিনি আমাৰ বিগত আমাৰ সংসদীয় ইলেকশ্যনে কৈ আমাৰ ভোটাৰসকলে সুন্দৰভাৱে ভোট দি জয়যুক্ত কৰিছে, আমাৰ নিৰ্বাচনীয় যি বিজুলী বাইদেউক আমি সহায় কৰিছে। গতিকে আমি ওলোটাকৈ মাৰি দিলে হাৰি যাব। গতিকে দেখ জল পটপট হৈ আছে। গতিকে এইবিলাক আমি কৰিব বিচৰা নাই। 6ষ্ঠ অনুসূচীৰ এই বিষয়টো সংগ্ৰামী সত্তাই জড়িত হৈ আছে, তাত আশীৰ্বাদ কৰক, তেওঁলোকে সহযোগ কৰক। আৰু এই যে মাটি বেদখল কৰা, এই যে নদীবান্ধবিলাক ডাঙৰ নদীবান্ধ বান্ধিব পৰা চিন্তাবিলাক পৰিহাৰ কৰিব লাগে। আৰু সেই চিন্তাবিলাক বাদ দি এই 6ষ্ঠ অনুসূচীৰ প্ৰক্ৰিয়াটো যে সহজ হৈ আছে, সেইটো দি আৰু আমাৰ খিলঞ্জীয়া মানুহক, ৰাভা জনগোষ্ঠীয় মানুহবিলাকক অধিকাৰ দিব লাগে। আৰু সাংবিধানিক প্ৰদত্ত অধিকাৰখিনি দিয়ে জীয়াই থকাৰ ক্ষমতাখিনি প্ৰদান কৰিব লাগে। আলোচনা কৰি আমাক প্ৰতিশ্ৰুতি দি আছে। প্ৰতিশ্ৰুতি দিয়াৰ ফলত তেওঁলোকৰ 6 দল দিব লাগে আমাক, কিবা আমাৰ যিখিনি আমাৰ প্ৰাপ্য আমাক দিয়া নাই। সেইকাৰণে আমাক খং উঠিছে। আমাৰ এই পূৰ্বৰ পৰা যিহেতু আমাৰ আৰু মানুহবিলাক বাগানত থকা মানুহবিলাক তেওঁলোকক যদি উচ্ছেদ কৰে, তেওঁলোকে ক'ত থাকিব? তেওঁলোকৰ নিজা ঘৰখনৰ সংসাৰখন সিহঁতে ক'ত থাকিব? যিমান অট্টালিকা দিয়ক তেওঁলোকৰ ভাল নালাগিব নহয়। যিটো সাধাৰণ ঘৰে আমাৰ ভাল। এইটো সোনকালে যদি আমাৰ এইবিলাক বন্ধ নকৰে, তেতিয়া আমি ইয়াতকৈ আৰু বেছি ডাঙৰকৈ আমাৰ এই আন্দোলন কৰিব কাৰণে বাধ্য হ'ম। তেওঁ যদি এতিয়াও আমাৰ বিৰুদ্ধে কামবিলাক কৰে, তেতিয়া বেয়া পাওঁ। আৰু যদি ভাল
তেওঁ আমাক মৰম কৰে, তেওঁ যদি এইবিলাক কথা উঠাই লয়, চিটি পুলিচ বিলাক নিদিয়ক, এইটোকে আমি আহ্বান জনাম তেখেতক। চৰকাৰক যাতে বিজেপি চৰকাৰক যাতে ক'ব পাৰে, আমাৰ কলাবাৰী সমষ্টিৰ বৰদাৰ ভলাগৰ হৈ তেখেতে মাত মাতক মুখ্যমন্ত্ৰীৰ লগত। মাতা নাই কাৰণে এনেকুৱা এইবিলাক কৰি আছে। কোবাব আমাৰ মহিলাবিলাক আমাৰ ৰাভা হাজঙত এৰি পেলাই আমাৰ ৰাভাবিলাক সদায় শক্তিশালী। আমি ভাল হলে ভালেই, খং উঠিলে আমাৰ বেলেগ খং আমাৰ ৰাভাবিলাকৰ। জাৰুদি কোবাব হেমন্ত ঠাকুৰে যদি ভোট বিচাৰি যায়, আৰু অতি সোনকালে যদি এইবিলাক সমাধান নকৰে, তেওঁ অহা 26 চনত ভোট বিচাৰি যাবই নোৱাৰিব। জাৰি দি মাৰিব আৰু বেয়া ব্যৱহাৰ কৰিব আৰু আমাৰ মহিলাবিলাক। আমি ক'বহে নোৱাৰো, আমাৰ মহিলাখিনি, আমাৰ যিকেইটা ভুক্তভোগী মহিলা ইমান কি ক'ব তেওঁলোকে জানিব। এই বিষয়ত আমি নিশ্চয় স্পষ্ট যে আমি বিগত সময়ত আমি গণতান্ত্ৰিক আন্দোলন প্ৰতিষ্ঠা কৰিছিলোঁ। গণতান্ত্ৰিক আন্দোলন প্ৰতিষ্ঠা কৰি আমি বিভিন্ন সময়ত বিভিন্ন দাবীসমূহ আমি উত্থাপন কৰিবলৈ সক্ষম হৈছিলোঁ। তাৰ লগতে নিশ্চয় গম পায় যে আমাৰ এছকাডা আইনকে আদি কৰি বিভিন্ন সময়ত আন্দোলন প্ৰতিষ্ঠা কৰিয়ে আমি সেইবোৰ ৰিচিভ কৰিবলৈ সক্ষম হৈছিলোঁ। গতিকে এই বুলিও যে আমাৰ সেই বৰদোৱাৰ ভৰাগাঁও যি আমাৰ অঞ্চলত বা 1, 2, 3 যি ৰাজহুৱা গাঁও সামৰি যে তেওঁলোকে সৰ্বোপৰিও টাইমশ্বিট DMG আণ্ডাৰত যিটো গঠন কৰিব পাৰিছে তাক আমি গৰিহণা দিছোঁ। আৰু গৰিহণা দিয়াই নহয়, আমি অনাগত যে 26 নিৰ্বাচন আছে, সেই 26 নিৰ্বাচন আমি ইসেকা দিম, এইটোহে নিশ্চয় আমি সাজু আছো। কাৰণ তেওঁলোকে বাৰে বাৰে আমাক প্ৰত্যাহ্বান কৰিছে, বাৰে বাৰে আমাৰ মাটি চকু দিছে। আমি কৈছো যে আমি পোনপ্ৰথমে ৰাভা হাজং আমি ষষ্ঠ অনুসূচী অন্তৰ্ভুক্ত কৰক বা এইখন অঞ্চলক সামৰিক মৰ্যাদা দিয়ক। এই অঞ্চলক সামৰিক মৰ্যাদা দি এইখন অঞ্চলৰ ৰাভাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা কৃষ্টি সংস্কৃতি আমি ৰক্ষণ কৰিব বিচাৰিছোঁ। কিন্তু তাকে নকৰি যে এইখন অঞ্চলৰ মাটি বা আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি তেওঁলোকে নিব বিচাৰিছে, ট্ৰাইবেল বেল্ট এণ্ড ব্লক মুক্ত কৰিব বিচাৰিছে। আমি কোনো পথে মানি নলওঁ আৰু কোনো আমাৰ মানে কোনো কিবা নহয় আমাৰ, গতিকে মানি নলওঁ। গতিকে আমি কৈছোঁ যে অনাগত সময়ত যদি আমি গণতান্ত্ৰিক আন্দোলন ইয়াতকৈ আমি অধিক আমি নিশ্চয় কৰি আমি তিনিটা সংগঠন আছোঁ, আমি বিভিন্ন ৰাইজ আছে, আমি সকলোৱে মিলি আমি নিজে সিদ্ধান্ত ল'ম। সিদ্ধান্ত লৈ আমি জংগী আন্দোলন আমি আৰম্ভ কৰিম। গতিকে কোনোপথে আমি এইখন অঞ্চল যাতে চেটেলাইট টাউনশ্বিপ আদি কৰি ইয়াৰ পৰা যাতে চৰকাৰে নিব বিচাৰে বা এইখন ট্ৰাইবেল বেল্ট এণ্ড ব্লক তেওঁলোকে মুক্ত কৰিব নোৱাৰে, তাৰ কাৰণে আমি সদায় যুঁজ দি যাম। তাৰ 26 চনত আমি এসেকা দিম, কাৰণ আমি বিজেপি ভাবিছিলোঁ। কাৰণ এলায়েন্স হ'ল আমাৰ ৰাভা হাজং যৌথ সংগ্ৰাম এলায়েন্স আছে। আমি ৰাভা হাজং যৌথ সংগ্ৰাম কমিটি আমি অংগীদাৰী সংগঠন, গতিকে অংগীদাৰী সংগঠন হৈছে আমি নিশ্চয় আমি ৰাভা হাজং যৌথ সংগ্ৰাম কমিটিৰ মজিয়াত আমি উত্থাপন কৰিম। উত্থাপন কৰি প্ৰয়োজন হ'লে আমি ইয়াৰ পৰা ওলাই যাম, ওলাই আমি ইয়াৰ উচিত শিক্ষা আমি দিম। হয়, আমি চৰকাৰৰ বিৰুদ্ধে এই কাৰণতে সৰব হ'ব লগা হৈছে। আচলতে আমাক বিজেপি চৰকাৰখনে বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো প্ৰতাৰণা কৰি আছে। আচলতে আমি দুখিত বুলি ক'ব লাগিব। আমি যোৱা 21 যিটো নিৰ্বাচন হৈছিল, বিধানসভা নিৰ্বাচন হৈছিল, 21 নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ ইস্তাহাৰত আছিল যে যদি চৰকাৰ গঠন কৰিব পাৰে 21ত, তেতিয়াহ'লে ৰাভা, মিচিং, তিৱা এই তিনিটা কাউন্সিলক তেওঁলোকে সাংবিধানিক মৰ্যাদা দিম বুলি তেওঁলোকে ইস্তাহাৰত তেওঁলোকে প্ৰকাশ কৰিছিল। আৰু সেই মৰ্মে আমি তেওঁলোকৰ লগত এলায়েন্স হিচাপে চৰকাৰ গঠনৰ লগত চৰকাৰৰ লগত অংশীদাৰ হিচাপে আছিলোঁ। আমি প্ৰত্যেকটো ক্ষেত্ৰতে আমি তেওঁলোকক আমি সহায় সহযোগ কৰি আছিলোঁ। প্ৰত্যেকটো নিৰ্বাচনত আমি সহায় সহযোগ কৰি আছোঁ। আপোনালোকে দেখিবলৈ পাইছে অসম চৰকাৰৰ লগত আমি এলায়েন্স হিচাপে আছোঁ যদিও, কিন্তু অসম চৰকাৰে যিটো ষড়যন্ত্ৰ কৰি আছে ৰাভা হাজংখনক ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিম বুলি ইতিমধ্যে দুধনৈত গৈ তিনিবাৰ গ'ল। তেওঁ এই বছৰটোত জানুৱাৰী মাহৰ 3 তাৰিখৰ পৰা মে' মাহলৈকে তিনিবাৰ দুধনৈত গৈ তিনিবাৰ প্ৰতিশ্ৰুতি দি আহিলে। আমাক অতি সোনকালে মে' মাহৰ ভিতৰত অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু সংগ্ৰামী সংগঠনৰ মাজত যিটো ত্ৰিপাক্ষিক আলোচনা, ভাৰত চৰকাৰৰ লগত যিটো আলোচনা, সেই আলোচনাটো কৰাই দিম বুলি তেওঁক আমাক প্ৰতিশ্ৰুতি দিছিলে। আৰু যোৱা 3 তাৰিখত, জানুৱাৰী 3 তাৰিখত যেতিয়া আমি সংগঠন ৰাভা জাতীয় সংগঠনখিনি তেওঁৰ লগত বহিছিলোঁ, তেতিয়া তেওঁ আমাক প্ৰতিশ্ৰুতি দিছিলে যে অতি সোনকালে ত্ৰিপাক্ষিক যিটো বৈঠক, এই বৈঠকটো তেওঁ নিজে লগত লৈ গৈ আলোচনা কৰাই দিম বুলি আমাক প্ৰতিশ্ৰুতি দিছিল। আৰু অতি সোনকালে আমাক ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাই দিম বুলি আমাক প্ৰতিশ্ৰুতি দিছিল। কিন্তু আমি দেখিবলৈ পালোঁ যে যোৱা এইকেইদিনত আমি দেখিবলৈ পালোঁ যে বৰদোৱাৰ ভোলাগাঁৱৰ 3খন ৰেভিনিউ ভিলেজত বাস কৰি থকা মানুহখিনিক উচ্ছেদ কৰি গুৱাহাটী
যিটো মহানগৰ টাউনশ্বিপ যিটো ছেটেলাইট টাউনশ্বিপ গঠন কৰাৰ কাৰণে তেওঁলোকে যিটো ষড়যন্ত্ৰ আৰম্ভ কৰিছে আমি আচলতে দুঃখিত আমি লাজ অনুভৱ কৰিছোঁ আমি তেওঁলোকৰ লগত আমি এলেঞ্চ হিচাপে থাকি আমাৰ লগত কোনো আলাপ আলোচনা নকৰাকৈ তেওঁলোকে এনেধৰণৰ কামবিলাক কৰিবৰ কাৰণে আৰম্ভ কৰিছে বৰঞ্চ আমি কৈ আছিলোঁ যে আমাক যিটো প্ৰতিশ্ৰুতি দিছিল যে আমাৰ যিটো যিখিনি মানুহ আমাৰ ফৰেষ্টত বাস কৰি আছে ফৰেষ্টত বাস কৰি থকা মানুহখিনিক ট্ৰাইবেল মানুহখিনিক তেওঁলোকে ভূমিপট্টন দিবৰ কাৰণে যি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল সেই ভূমিপট্টন দিয়াখিনি এতিয়ালৈকে তেওঁলোকে দিব পৰা নাই সম্পূৰ্ণভাৱে কিছু সংখ্যক দিছে যদিও সম্পূৰ্ণভাৱে এতিয়ালৈকে দিব পৰা নাই কামৰূপত আৰম্ভ কৰিছে কিন্তু গোৱালপাৰাত এতিয়ালৈকে তেনেধৰণৰ দিয়াৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই এতিয়ালৈকে যদি আমাৰ এই দাবীটো মানি নলয় তেতিয়াহ'লে আমি ২৬ৰ নিৰ্বাচনত আমি তেওঁলোকক আমি হেৰুৱাৰ কাৰণে ব্যৱস্থা এতিয়াৰ পৰা আমি আৰম্ভ কৰিম চিফৰ কথাটো বেলেগ চিফৰ কথাটো বেলেগ আমি সংগ্ৰামী সংগঠন হিচাপে আমি বিৰোধিতা কৰি যাম আৰু আমাৰ শেষ বিন্দু তেজ থকালৈকে এই আন্দোলনটোক আমি জংগীৰ পৰা জংগী কৰি নিয়াৰ কাৰণে আমি অব্যাহত ৰাখিম তেওঁ আচলতে যৌথ সংগ্ৰাম কমিটি আৰু যৌথ মঞ্চৰ তেওঁ সভাপতি হিচাপে আছে যদিও আমি ৰাভা জাতীয় যিটো সংগঠন আমাৰ ৰাভা জাতীয় সংগঠনৰ তেওঁ মুৰব্বী নহয় পাৰিষদৰ মুৰব্বী তেওঁ হয় পাৰিষদৰ মুৰব্বী হয় তেওঁ আৰু পাৰিষদৰ মুৰব্বী হয় বৰ্তমান তেওঁ চিফ হৈ আছে 3বাৰ বৰ্তমানলৈকে চিফ হৈছে তেওঁ কোনো মন্তব্য দিয়া নাই সেইটো কথা মই ক'ব নোৱাৰিম কি কাৰণ মন্তব্য দিয়া নাই কিন্তু আমি সংগ্ৰামী সংগঠন হিচাপে আমি মন্তব্য দিবই লাগিব আমি কৈ যাম আৰু এই আন্দোলনটোত আমি জড়িত হৈ যাম আৰু ৰাইজক লগত লৈ আন্দোলনটো কৰি থাকিম আমি আৰবি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি প্ৰতিবাদী সভা আছিলে সভাখনৰ পিছত আহি এয়া তেওঁলোকৰ যি প্ৰতিবাদী যি কাৰ্যসূচী আছে ৰেলী কৰি তেওঁলোকে চক্ৰ বিষয়া কাৰ্যালয়লৈ তেওঁলোকে আগুৱাই আহিছে আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে তেওঁলোকে আহি পলাশবাৰী ৰাজচক্ৰ কাৰ্যালয়ত আহি কিছু সময় পিছতে উপস্থিত হ'বহি আৰু তেওঁলোকৰ যি দাবী আছে এই দাবী ক্ষেত্ৰত আজি জনগোষ্ঠীয় যি ভাইসকল আছে তেওঁলোক আজি জাগিছে আজি তেওঁলোক খঙাল হৈ পৰিছে কাৰণ তেওঁলোকৰ এটা অভিযোগ তেওঁলোকক যি ষষ্ঠ অনুসূচী দিয়াৰ যি প্ৰতিশ্ৰুতি দিছিলে চৰকাৰখনে কিন্তু সেই চৰকাৰখনে সেই প্ৰতিশ্ৰুতি ৰাখিব পৰা নাই আৰু বৰঞ্চ তেওঁলোকৰ যি ভূমি অধিকাৰ সংবিধানে দিছে সেই ভূমি অধিকাৰ তেওঁলোকে সৰ্ব কৰাৰ যি পৰিকল্পনা কৰিছে তাৰ কাৰণে আজি জাগিছে আজি তেওঁলোকে ক্ষোভেৰে বিধায়ক হেমন্ত ঠাকুৰীয়াক এজাউৰি দিয়া দেখিবলৈ পাওঁ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো তেওঁলোকে এজাউৰি দিয়া আমি দেখিবলৈ পাওঁ এয়া চাওক প্ৰতিবাদী ৰেলী আহি পলাশবাৰী ৰাজচক্ৰ কাৰ্যালয়ত আহি উপস্থিত হৈছেহি আৰু পলাশবাৰী ৰাজচক্ৰৰ যিগৰাকী চক্ৰ বিষয়া আছে চক্ৰ বিষয়াক তেওঁলোকৰ যি তেওঁলোকৰ প্ৰতিবাদী যি তেওঁলোকৰ মেমৰেণ্ডাম আছে সেই মেমৰেণ্ডাম তেওঁলোকে অৰ্পণ কৰিব আৰু যি তেওঁলোকৰ দাবী আছে এই দাবীসমূহ ইতিমধ্যে আহি চক্ৰ বিষয়া মহোদয় আহি উপস্থিত হৈছেহি আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া হ'ল পলাশবাৰী ৰাজচক্ৰৰ চক্ৰ বিষয়াগৰাকী আহি তেওঁ উপস্থিত হৈছেহি আৰু যি নেতৃত্ব আছে ৰাভা জনগোষ্ঠীৰ যিসকল নেতৃত্ব আছে তেওঁলোকৰ যি দাবী পত্ৰ আছে দাবী চনদ আছে এইসমূহ তেওঁলোকে চক্ৰ বিষয়াৰ যোগেদি তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষলৈ মন্ত্ৰীলৈ তেওঁলোকে অৰ্পণ কৰিব এয়া হ'ল ৰাভা আছাও যি আছে ৰাভা আছাও এলেকা আছে ৰাভা জনগোষ্ঠীয় ভাইসকল আছে তেওঁলোকৰ যি প্ৰতিবাদ আজি তেওঁলোকৰ যি 1500 একৰ ভূমি অতি পৰিকল্পিতভাৱে ছেটেলাইট চিটি বনোৱাৰ বাবে যি আবণ্টন দিয়াৰ যি যোজা চলিছে তাৰ প্ৰতিবাদত আজি ৰাভা জনগোষ্ঠীয় ভাইসকল ভগ্নীসকল জাগিছে আৰু তেওঁলোকে আহি আৰবি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত তেওঁলোকে প্ৰতিবাদ কৰিলে আৰু প্ৰতিবাদী সমদল উলিয়াই আহি পলাশবাৰী ৰাজচক্ৰ কাৰ্যালয় উপস্থিত হৈছেহি আৰু ইতিমধ্যে পলাশবাৰী ৰাজচক্ৰৰ চক্ৰ বিষয়া মহোদয়ে আহি প্ৰতিবাদী কাৰ্যসূচীৰ যি নেতৃত্ব আছে নেতৃত্বৰ সন্মুখত আহি উপস্থিত হৈছেহি আমি এতিয়া আপোনালোকক আমি দেখুৱাবলৈ আমি চেষ্টা কৰিম তেওঁলোকৰ যি দাবী চনদ আছে ইতিমধ্যে আহি দাবী চনদসমূহ চক্ৰ বিষয়াৰ সন্মুখত তেওঁলোকে আনিছে আৰু নেতৃত্বৰ আগমনৰ লগে লগে মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এয়া তেওঁলোকৰ যি দাবী চনদসমূহ দিব আৰু 3 নং ৰাজগাঁৱত যুগ যুগ ধৰি বসবাস কৰি থকা খিলঞ্জীয়া
জনগোষ্ঠীয় লোকসকলক ভূমি পট্টা প্ৰদান কৰাৰ দাবীত আজি আমি এটা কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ।